প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম কোৱেশ্চন এণ্ড এনচাৰ অফ দ্য লেছন এ লেটাৰ টু গড। আমি ইতিমধ্যে এই পাঠটো অসমীয়াত আলোচনা কৰিছোঁ। আজি এই পাঠটোৰ টেক্সচুৱেল কোৱেশ্চন আৰু ইয়াৰ এনচাৰবিলাক আলোচনা কৰিম। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। হোৱাট ডিড লেঞ্চো হোপ ফৰ? এনচাৰ, এজ এ ফাৰ্মাৰ লেঞ্চো হোপড ৰেইন ফৰ হিজ ক্ৰপছ। Next question, why did Lancho say the raindrops were like new coins? লেঞ্চোৱে বৰষুণৰ টোপালবোৰক কিয় নতুন পইচা বুলি কৈছিল? Lancho hoped rain for his crops, which would bring good harvest from cornfield. লেঞ্চোৱে বৰষুণৰ আশা কৰিছিল তেওঁৰ শস্যৰ পথাৰৰ কাৰণে, যি বৰষুণে শস্য পথাৰৰ পৰা ভাল শস্য উৎপাদন কৰিব বা আনি দিব। When he would sell them in the market, যেতিয়া তেওঁ সেই শস্যবোৰ পথাৰত বিক্ৰী কৰিব, he would get more money, তেওঁ বেছি পইচা পাব। বেছি শস্য উৎপাদন হ'লে বেছি পইচা পাব। So he compared the raindrops with new coins, আৰু সেইকাৰণে তেওঁ ৰেইনড্ৰপবিলাক নতুন পইচাৰ লগত তুলনা কৰিছিল। নেক্সট কুৱেশ্যন, হাউ ডিড ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চোছ ফিল্ড? বৰষুণ কেনেদৰে পৰিৱৰ্তন হৈছিল? লেঞ্চৰ খেতিপথাৰৰ কি অৱস্থা হৈছিল? লেঞ্চো ৰিগাৰ্ডেড দ্য ৰেইনড্ৰপছ উইথ নিউ কইনছ। লেঞ্চোৱে বৰষুণৰ টোপালবোৰক নতুন পইচাৰ লগত পইচা বুলি অভিহিত কৰিছিল। বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগান টু ব্ল' এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেইলষ্টনছ বিগান টু ফল। হঠাতেই শক্তিশালী বতাহ ববলৈ আৰম্ভ কৰিছিল, আৰু সেই বতাহৰ লগত ডাঙৰ ডাঙৰ হেইলষ্টন শিলো পৰিবলৈ আৰম্ভ হৈছিল। নট এ লিভ ৰিমেইনড অন দ্য ট্ৰিজ, গছত কোনো পাত নাছিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লাণ্টছ, ফুলবোৰ গছৰ পৰা সৰি পৰিছিল। হিজ ফিল্ড ৱাজ টোটালি ডেষ্ট্ৰইড, তেওঁৰ খেতিপথাৰ সমূলি ধ্বংস হৈছিল। হিজ ফিল্ড ৱাজ হোৱাইট, তেওঁৰ শস্যৰ পথাৰ একদম বগা হৈ পৰিছিল। এজ ইফ কভাৰ্ড উইথ সল্ট, যেন নিমখেদি ঢাকি ৰাখিছে বা আৱৰি ৰাখিছে। নেক্সট কুৱেশ্যন, হোৱাট ৱেৰ লেঞ্চোছ ফিলিং হুৱেন দ্য হেইল ষ্টপড? লেঞ্চৰ অনুভৱ কেনেকুৱা আছিল যেতিয়া শিলা বৃষ্টি বন্ধ হৈছিল? হুৱেন দ্য হেইল হেড ষ্টপড, যেতিয়া শিল বন্ধ হৈ পৰিছিল, শিল পৰা বন্ধ হৈ পৰিছিল, লেঞ্চো ৱাজ ভেৰি ছেড, লেঞ্চো বৰ দুখিত হৈছিল, বৰ দুখ পাইছিল লেঞ্চোৱে। হি ষ্টুড ইন দ্য মিডল অফ হিজ ফিল্ড, তেওঁৰ খেতিপথাৰৰ মাজত থিয় হৈছিল। এণ্ড ছেড টু হিজ সন্স, তেওঁৰ ল'ৰাবিলাকক কৈছিল, that a plague of locust would have left more than what the hailstones left. Plague of locust, লকাষ্টৰ মহামাৰী আহিলে বা লকাষ্টে খাই গ'লেও, লকাষ্ট এক প্ৰকাৰ ইনচেক্ট, মই আগতে কৈছোঁ এইবিলাক কাকতি ফৰিং বুলি আমি সাধাৰণতে কওঁ। এইবিলাকে যদি খেতিপথাৰ খালেহেঁতেন, তেতিয়াহ'লেও এই হেইলষ্টনতকৈ অলপ বেছিয়ে থৈ গ'লহেঁতেন। হি ছেড ডেট অল হিজ ৱাৰ্ক ফৰ নাথিং, তেওঁ কৈছিল যে তেওঁৰ কামবিলাক, তেওঁৰ কৰ্মৰাজি কোনো ফল নধৰিল। দে উড গ' হাংৰি ডেট ইয়াৰ, সিহঁতে সেই বছৰ অনাহাৰে থাকিব লাগিব। নেক্সট কুৱেশ্যন, হু আৰ হোৱাট ডিড লেঞ্চো হেভ ফেইথ ইন? হোৱাট ডিড হি ডু? লেঞ্চোৰ বিশ্বাস কাৰ ওপৰত আছিল? তেওঁ কি কৰিছিল? লেঞ্চো হেড ডিপ ফেইথ ইন গড। লেঞ্চোৰ বিশ্বাস আছিল, গভীৰ বিশ্বাস আছিল ভগৱানৰ ওপৰত। He wrote a letter to God asking 100 pesos,
তেওঁ ভগৱানলৈ এখন চিঠি লিখিছিল 100 টকা বিচাৰি। Who read Lance's letter first? Next question. Lance's চিঠি প্রথমতে কোনে পড়িছিল? The postmaster read Lance's letter first. পোস্টমাস্টার জনে ল্যাঞ্চর চিঠি প্রথম পড়িছিল। Next question. What did the postmaster do after reading Lance's letter? পোস্টমাস্টার জনে ল্যাঞ্চর চিঠি পড়ার পিছত কি করিছিল? After reading Lance's letter, the postmaster wanted to answer his letter. ল্যাঞ্চর চিঠি পড়ার পিছত পোস্টমাস্টার জনে সেই তেওঁৰ চিঠিৰ উত্তৰ দিব বিচাৰিছিল। He gave a part of his salary, তেওঁৰ দৰমহাৰ এটা অংশ দিছিল, and asked money from his employees and friends. আৰু তেওঁৰ কৰ্মচাৰী আৰু বন্ধুবৰ্গৰ পৰা পইচা বিচাৰিছিল। Thus he arranged 70 pesos and sent to Lancho. আৰু এইদৰে তেওঁ 70 টকা যোগাৰ কৰিছিল আৰু ল্যাঞ্চলৈ পঠিয়াই দিছিল। He sent a letter along with the money. তেওঁ এখন চিঠিও পঠাইছিল। তেওঁ পঠাইছিল a letter, এখন চিঠি, along with the money. এই পইচাৰ লগত এখন চিঠিও পঠাইছিল, containing a single word. যি চিঠিত এটা মাত্ৰ শব্দ আছিল, as signature হিচাপে, চহী হিচাপে এটা শব্দ আছিল, যি শব্দটো হ'ল God. Next question. Was Lancho surprised to find a letter for him with money in it? ল্যাঞ্চোৱে তেওঁৰ কাৰণে পইচাৰে সৈতে চিঠি পোৱাত আচৰিত হৈছিল নে? No, Lancho was not surprised to find a letter for him with money in it. নহয়, ল্যাঞ্চোৱে পইচাৰে সৈতে চিঠি পাই, তেওঁৰ কাৰণে পইচাৰ সৈতে চিঠি পাই একো আচৰিত হোৱা নাছিল। What made him angry? What made Lancho angry? ল্যাঞ্চোৱে কিয় খং কৰিছিল বা কিহে ল্যাঞ্চৰ খং তুলিছিল? Lancho asked 100 pesos in his letter to God. ল্যাঞ্চোৱে ভগৱানৰ পৰা 100 টকা বিচাৰিছিল তেওঁৰ চিঠিত। But when he counted the money, he found only 70 pesos. কিন্তু যেতিয়া তেওঁ টকাখিনি হিচাপ কৰিছিল, তেওঁ মাত্ৰ 70 টকাহে পাইছিল। He thought that, তেওঁ ভাবিছিল, the rest of the money must had been taken by the post office employees. তেওঁ ভাবিছিল যে বাকী টকাখিনি নিশ্চয় পোষ্ট অফিচৰ কৰ্মচাৰীসকলে ল'ব লাগিব। Because God could not have made a mistake. কাৰণ ভগৱানে ভুল কৰিব নোৱাৰে। So he was angry. যাৰ কাৰণে তেওঁ খং কৰিছিল। Next question. Why does the postmaster send money to Lancho? postmaster জনে ল্যাঞ্চোলৈ কিয় টকা পঠিয়াই দিছিল? Lancho had complete faith in God. ল্যাঞ্চৰ পূৰ্ণ বিশ্বাস আছিল ভগৱানৰ ওপৰত। In order not to shake his faith in God, the postmaster sent money to Lancho. তেওঁৰ ভগৱানৰ ওপৰত বিশ্বাস অটুট ৰাখিবলৈ তেওঁ ল্যাঞ্চোলৈ টকা পঠিয়াই দিছিল। Why does the postmaster signed the letter God? postmaster জনে ল্যাঞ্চোলৈ লিখা চিঠিটোত কিয় God বুলি চহী কৰিছিল? The postmaster signed the letter God because the recipient of the letter would think that his letter would reach God and God himself sent the money. postmaster জনে চিঠিটোত God বুলি চহী কৰিছিল কাৰণ এই চিঠিৰ যিজনে পাব তেওঁ ভাবিব যে তেওঁৰ চিঠি ভগৱানৰ ওচৰ পাইছে আৰু ভগৱানে তেওঁক টকা পঠিয়াই দিছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত কুৱেশ্যন এনচাৰ এইখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ইংৰাজী বিষয়ৰ লেসন আৰু কুৱেশ্যন এনচাৰ
আৰু ইংৰাজী গ্ৰামাৰৰ ভিডিঅ' পাবলৈ যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আজিয়েই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিব যাতে সকলোৰে আগত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকে। ধন্যবাদ। জয় আই অসম।